भारत माता की 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 जय भारत माता की 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 79 নং স্বাধীনতা দিৱসৰ উপলক্ষে আমি আজি পতাকা উত্তোলনটো সমাপ্ত কৰিছোঁ। এতিয়া বৰ্তমান আমি ৰেলীলৈ আৰম্ভ কৰি আছোঁ, ৰেলী যাবৰ কাৰণে। এতিয়া ৰেলী গৈ আহি মেলি আকৌ খানা এটাও কৰিছোঁ আমি, তাতো যাম, সকলোৱে ৰেষ্ট কৰিমগৈ। সেইটোৱে মোৰ কিমান আছে ৰেলীত কিমান অংশগ্ৰহণ কৰিব? অংশগ্ৰহণটো আমাৰ 70+ হ'ব, 70+ মান আমি যাম ৰেলীলৈ। এতিয়া সকলোৱে গাড়ীটো আনে নাই, হ'লেও কিছুমান গাড়ীতে উঠি যাব আৰু সেইমতে যাম। আমাৰ ডিমৌ ই ৰিক্সা এছ'চিয়েশ্যনটো আমাৰ এই বছৰ স্থাপিত আমি কৰিছোঁ 2025 চনত। আমাৰ ডিমৌ ই ৰিক্সা নামেৰে আমি আগত অটো সন্থাৰ লগতে জড়িত আছিলোঁ, আৰু এই বছৰৰ পৰা আমি ককাই ভাই হিচাপে বেলেগ হৈছোঁ। আৰু লগতে আমাৰ 79 নং স্বাধীনতা দিৱসৰ দুদিনীয়া আমাৰ কাৰ্যসূচী আছিল। প্ৰথম দিনাখন আমি চাফাই অভিযান ডিমৌ চাৰিআলি চেম্বাৰ অফ কমাৰ্চ সকলো আমি একগোট হৈ স্বচ্ছ ভাৰত অভিযানটো আমি ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আৰু লগতে আজিৰ যিটো কাৰ্যসূচী আমাৰ প্ৰথম আছিল আমাৰ পতাকা উত্তোলন, আৰু লগতে আমাৰ ৰেলীৰ দুটা আমি কাৰ্যসূচী ৰাখিছোঁ। আৰু প্ৰথম আমাৰ কাৰ্যসূচীটো ইতিমধ্যে আমাৰ পতাকা উত্তোলন সম্পূৰ্ণ হৈ গ'ল। আমাৰ এই পতাকা উত্তোলন প্ৰক্ৰিয়াটো আমাৰ চেম্বাৰ অফ কমাৰ্চৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে আমাৰ পতাকা উত্তোলন সমাপ্ত কৰিছে। আৰু লগতে আমাৰ এতিয়া ৰেলীৰ প্ৰগ্ৰামটো আমি আগবঢ়াব বিচাৰিছোঁ। আৰু লগতে আমাৰ 79 নং স্বাধীনতা দিৱসৰ উপলক্ষে দুটা দুআষাৰ মই থ'ব বিচাৰিছোঁ। আমি সদায় ৰাষ্ট্ৰীয় জাতীয় পতাকা সন্মান কৰিব লাগে, আৰু আমাৰ ৰাষ্ট্ৰীয় জাতীয় পতাকাটো আমাৰ দেশৰ কাৰণে গৌৰৱ, আমাৰ কৰ্তব্য। আৰু আমাৰ স্বাধীনতা দিৱসৰ মূল অৰ্থটো হৈছে আত্মীয় ঘটক আৰু দায়িত্ব। এইবিলাক আমাৰ স্বাধীনতা দিৱসৰ মূল লক্ষ্য। আৰু আমি সকলোৱে একগোট হৈ প্ৰতি বছৰে এনেকৈ স্বাধীনতা দিৱসটো আমি পালন কৰিব লাগিব। আৰু লগতে আমি এটা পৰিকল্পনা আগবঢ়াইছোঁ। আমি ৰাইজৰ আগত আমি 15 আগষ্টৰ আগদিনাখন আমাৰ ডিমৌ চেম্বাৰ অফ কমাৰ্চ চাফ চাফাই অভিযানটো আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু লগতে আমি এটা পৰিকল্পনা আগবঢ়াব বিচাৰিছোঁ। আমি প্ৰতি মাহে আমি একবাৰ চেম্বাৰ অফ কমাৰ্চ চাফ চিকুণ কৰিম, আৰু আমাৰ ডাষ্টবিন প্ৰদানৰ ব্যৱস্থাও আমি হাতত ল'ব বিচাৰিছোঁ, কিন্তু ইতিমধ্যে আমি পোৱা নাই। এতিয়া আমি চেম্বাৰ অফ কমাৰ্চৰ সভাপতিৰ লগত ইতিমধ্যে আমি প্ৰস্তাৱটো থৈছোঁ। এই বিষয়টো আমি আমাৰ স্বচ্ছ ভাৰত কৰিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীও উচ্চ শিক্ষা পাওক বুলি আমি এইটো ব্যৱস্থা আমি হাতত ল'ব বিচাৰিছোঁ। আৰু লগতে আমাৰ এই জাতীয় পতাকাটো সকলো চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী স্কুল সকলোতে আমাৰ জাতীয় পতাকা উত্তোলন পতা হয়। এইটোৱে কৈ মোৰ ছুটি বক্তব্যটো আজি সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।